एवरीवन वेलकम बैक टू माय चैनल। आशा करूँ आपनालोक सकलो भाले कुशले आछे आमारो भाले। एतिया जाम आम पारिबोलै माने आम कुटी खाम। सो बोलक आমৰ गছৰ তললৈকে যাওঁ। লাই গ'লো आम गছ। एक मिनिट बैक कैमेरा देखाइ लওঁ কি লাগিছে। बहुत ढेर आम লাগিছে কিন্তু খৰিছেও সেইটো অনুপাতে ढेर খৰিছেও আৰু বান্দৰো আছে যে সেইটো পকালৈকে নাথাকিবই। এক মিনিট দেখাইছে ইমান উচ্চৰ পৰা লাগিছে দেখিছে হাতত এনেকৈ ধৰিলে পাই যাম। কলা যে পকা নিচিনা দেখিছে কিন্তু পকাটো নাই ন। কাটিবা ছোৱালী কাটা বা চুলি তুলি তেল নাই বৰ ধুনীয়া লাগিছে একেবাৰে জফালে। আম ৰুকি হৈ গ'ল এতিয়া খাওঁ। আহিছে নাইবা কেলা পাইছা কি টেঙা ভালকৈ চুবাবই নোৱাৰি। আপোনালোকে এনেকৈ কেঁচা আম ৰুকি কোনে কোনে খাই ভাল পায় কমেণ্ট কৰি জনাব। আৰু মইতো এনেকৈ খাই খুবেই ভাল পাওঁ কিন্তু বৰ টেঙা আছিলে আৰু দুদিনমান ৰখিব লাগিব মিঠা সোমাবলৈ। মই এনেকৈ খাব পাৰিছোঁ এইটো মায়ে খাই আছে এতিয়া এজনী কৰিব আমাৰ এইটো কেনেকৈ কৰে হাই খোৱা। আম কি খোৱা হৈ গ'ল। এতিয়া জানে কৰোণা টাইম চ' ক্লাছ হোৱা নাই অনলাইন ক্লাছ হৈ আছে ছোৱালীহঁতৰ। চ' এতিয়া তাইক অকণমান লিখাওঁ হোমৱৰ্ক কেইটামান দিয়ে যে ডেইলি এটা লিখিবলৈ। চ' এতিয়া নাম্বাৰ 5 আছে আজি। চ' এতিয়া তাই লিখিব। চ' এতিয়া পঢ়িবানে নাই তুমি? এয়া লিখি আছে ন পাৰিছে এতিয়া লিখা। তুমি লিখাচোন তুমি লিখোৱা মই দেখুৱাম লিখা। কি হয় সেইটো কাৰ্টুনত অ'কে তাৰপিছত হ'ল এতিয়া লিখা এতিয়া লিখা মই বেডশ্বীটটো পাৰা নাই। কি হাৰিব নালাগে বেয়া হৈ যাব নহয় খুই পেলাবা কি আৰাম। চাওঁ ৰখা এটা ঘৰ এৰিব লাগিব এই নিচে ইয়াত লিখা ইয়াত এতিয়া আমাৰ লিখিবা শুরু কৰিলো। ঠিক আছে। এইটো কি নাম্বাৰ হয়? এইটো 6 হয়। এইটো 6 হয় দেই এইটো 5 নহয় 6 এইটো 6 5 কোনটো তেনেহ'লে? আচ্ছা সেইটো 5টো এইটো 5 মই লিখিলে আকৌ এবাৰ ক'বা দে। কি ক'ম নাম্বাৰ 5 এতিয়া কি এইটো এনেকৈ কোৱাচোন কি এইটো 5 অ'কে ঠিক আছে। ফ্ৰেণ্ডছ এই অকণমান লিখাই লওঁ। একচুৱেলি তাই এই বছৰ স্কুলত গৈছেহে চ' নাম্বাৰবিলাক ভালকৈ চিনি নাপায়। চ' অকণমান পঢ়াই লওঁ তাৰপিছত আকৌ লগ পাইছোঁ আপোনালোকৰ লগত। হে গাইজ এতিয়া আহিছোঁ ঢেঁকীশাললৈ। এয়া মায়ে কিবা মানে পিঠাগুড়ি ভাজি আছে মিঠৈ বনাব আৰু এইফালে খুৰীহঁতে হেল্প কৰি আছে এয়া পিঠাগুড়ি খুন্দিবলৈ। মই এনেই ভিডিঅ' কৰিবলৈ আহিছোঁ আৰু কাৰণ অলপ ঢেঁকীও দিলোঁ বাৰু নিদিয়াকৈ নাই ঢেঁকীও দিছোঁ আৰু এইফালে মায়ে ভাজি আছে তাৰপিছত মিঠৈ বনাব। চ' সেয়াই অকণমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু এইফালে ডেগত নাম বাজি আছে আমাৰ ঘৰৰ কাম চলি আছে যে হয় তাতে। আৰু এফালে চাওক এয়া
সম্পূৰ্ণকৈ ভিডিঅ'টো কৰিবলৈ হোৱা নাই কাৰণ অলপ ইফালে সিফালে কাম কৰিবলগীয়া হৈছে যে অহা যোৱা কৰিবলগীয়া আছে পানী চানী আনিবলৈ আৰু এয়া মিঠৈ পকাই থৈছে আৰু ইয়াতে এতিয়া পিঠাগুড়ি দি পেলাই মিক্স কৰি ল'ব জানে আপোনালোকে কেনেকৈ বনায় এয়া চাওক পিঠাগুড়িটো জোখত দি দিছে মায়ে মানে গোটেইখিনি মায়ে বনাইছে মই অকল ভিডিঅ'হে কৰিছোঁ অকণমান লাডু বনোৱাত সহায় কৰি দিছোঁ আৰু এতিয়া ধুনীয়াকৈ মিক্স কৰি ল'ব যাতে মিঠৈটো ধুনীয়াকৈ কোমল হওক আৰু ইয়াত এতিয়া দিব লাগিব ঘিউ আৰু এইটো লোকেল ঘিউ হয় ইয়াত দি দিছে 1 চামুচ ডাঙৰ চামুচৰ 1 চামুচ ঘিউ দি দিছে আৰু এতিয়া ধুনীয়াকৈ খানি লৈ পেলাই বনাম মিঠৈনো কাৰ ফেভৰেট হয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু আজি ভিডিঅ'টো এনেকৈ সামৰণি মাৰিম সো আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু সাবস্ক্ৰাইব কৰি থৈ যাব টিল দেন বাই বাই